হে গাইজ হোৱাটছআপ কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভালে আছা তো আজি জানিবলৈ হ'ব অসমৰ জনপ্ৰিয় অভিনেত্ৰী অংকুশমিতা গগৈ লাইফষ্টাইল এণ্ড বায়োগ্ৰাফিৰ বিষয়ে তো ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক অংকুশমিতা গগৈৰ ৰিয়েল নামটো হৈছে অংকুশমিতা গগৈ ঘৰ হৈছে ডিব্ৰুগড় জিলাৰ টিংখঙত অংকুশমিতা গগৈ ঘৰত মা দেউতা ভাইটি আৰু আইতাক আছে স্কুল পঢ়িছিল টিংখঙত মেট্ৰিক পাছ কৰিছিল টিংখং মডেল একাডেমীৰ পৰা এইচএছ পাছ কৰিছিল ডিগবৈ আৰ ডি জুনিয়ৰ কলেজ আৰু বি এ LLB কৰিছিল বি এ LLB ডিব্ৰুগড় ইউনিভাৰ্চিটি জেনেভিট জাৰ্ডিকেল ষ্টাডিজ 2018 অংকুশমিতা গগৈ দেউতাকৰ নাম হৈছে শ্ৰীযুত মুনিন্দ কুমাৰ গগৈ আৰু মাকৰ নাম হৈছে মামণি গগৈ অংকুশমিতাৰ নিকনেম কেইটা হৈছে আই বেটি আইমানু বুলি মাতে বাৰ্থডে হৈছে 28 ফেব্ৰুৱাৰী বেহাৰবাৰী আউটপোষ্টত অংকুশমিতা গগৈ ফাৰ্ষ্ট এটা সৰু ৰোলত অভিনয় কৰিবলৈ আহিছিল কিন্তু পাছত দৰ্শকে অংকুশমিতা গগৈক ভালকৈ অৰ্থাৎ নেহা নামৰ চৰিত্ৰটিক সকলে ভাল আৰু আদৰি লৈছিল সেইবাবে 8 মাহ দিন অভিনয় কৰিছিল ছেপ্টেম্বৰৰ পৰা মে 2019ত অংকুশমিতা গগৈ ফাৰ্ষ্ট কেমেৰা আগত আহিছিল 2009ত অংকুশমিতা গগৈ নাটক নৃত্য গান আদি কলেজৰ দিনৰ পৰাই কৰি ভাল পাইছিল আৰু গুৱাহাটীত ল কৰিবলৈ আহোঁতে অৰ্থাৎ হাইকোৰ্টত প্ৰেক্টিছ কৰিবলৈ আহোঁতে লৰ ৰাজেশ দাক লগ পাইছিল আৰু তাৰ পৰাই কেমেৰাৰ আগত অহা জাৰ্ণিটো ষ্টাৰ্ট হৈছিল অংকুশমিতা গগৈ এতিয়া অংকুশমিতা গগৈ ভালেকেইখন অসমীয়া ধাৰাবাহিকত দেখিবলৈ পোৱা যায় সৰাপাত নিয়ৰফুল আদি অংকুশমিতাৰ নতুন নতুন আপডেটসমূহ জানিবৰ বাবে ইনষ্টাগ্ৰামত ফ'ল' কৰিব অংকুশমিতা 28 অংকুশমিতাৰ অফিচিয়েল পেজ হয় সেইটো যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰাৰ লগে লগে কাষত থকা ঘণ্টা আইকনটো অল কৰি দিব যেতিয়াই মোৰ চেনেলটোত নতুন নতুন আপডেটসমূহ এৰো আপোনাৰ মোবাইলত নিশ্চয়কৈ পাই যাব যদি আপোনালোকৰ নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰক আপোনাৰ কমেণ্ট বক্সত আপোনালোকৰ মন পচন্দৰ চেলিব্ৰিটি ভিডিঅ'লৈ আকৌ এবাৰ মই আহিম মোৰ চেনেলৰ যোগেদি তো আজিলৈ বাই বাই জয় এখন